তেওঁ পপুলাৰ পাকিস্তানত পপুলাৰ হৈছে আৰু তেওঁ বোধহয় বেছি দিন নাই পাকিস্তানৰ চিটিজেনশ্বিপ ল'ব। এই কথাটো অলৰেডি মই আজিয়ে আপোনালোকৰ চেনেলত কৈ দিছোঁ। আমাৰ তেনেকুৱা ধাৰণা এটা যে মানুহ এজনৰ যেনেকৈ জ্বৰ উঠাৰ আগতে ঠাণ্ডা লাগে, ঠিক তেনেকৈ গৌৰৱ গগৈ তেনেকুৱা লাগিছে। যিখিনি তেখেতৰ কথা বতৰা বুজি পাইছোঁ, সেই কথা বতৰা মতে তেওঁ বহুত দিন ভাৰতবৰ্ষত যে থাকিব, মই এই কথাটো মোৰ কাৰণে এটা চিন্তাৰ বিষয় হৈ গৈছে। সেইটোৱে মই আপোনাক কৈছোঁ, কি হ'ব লাগিছিলে কি হ'ল। দেশৰ ভিতৰত থাকিলে তেওঁ আজি পেহেলগামৰ কথা হওক, দেশৰ যিটো আপোনাৰ সিন্ধুৰ আক্ৰমণৰ এই গোটেই কথাবিলাক তেওঁ বুকু ফিন্দাই চৰকাৰখনক ধন্যবাদ নিদিলেও সৈনিকসকলক মনোবল বৃদ্ধি কৰিব লাগিছিলে। তেওঁ যিবিলাক কথা কালি সদনত ক'লে, সেই কথাবিলাকক সৈনিকসকলক তেওঁলোকৰ মনোবল ভাঙি পেলাইছে, মনোবলক তেওঁলোকে ধূলিসাৎ কৰিব খুজিছে। আৰু এইটো এজন সাংসদৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব নালাগে। এইটো দিছ ইজ এ ভেৰি বেড ছিগনিফিকেণ্ট ফৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট।